এক নং কোকৰাঝাৰ লোকসভা সমষ্টিত UPPLৰ পৰা মনোনীত প্ৰাৰ্থী NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া বিপুল ভোটত বিজয় হ'বলৈ গৈ আছে। আজি জংগীপাৰাত যি এটা গণসভা হৈছে আপোনালোকে দেখিবলৈ পাইছে, ইয়াত সকলো জনগোষ্ঠী ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু এইটোৱে প্ৰমাণ যে এইবাৰ আমাৰ প্ৰাৰ্থী বহুত ভোটত জয় হ'বলৈ গৈ আছে। ইয়াৰ মূল কাৰণটো হৈছে বিটিআৰ অঞ্চলৰ শান্তি আহিছে, সবে নিৰাপত্তা পাইছে, উন্নয়ন হ'বলৈ আৰম্ভ কৰিছে আৰু সকলো জাতি জনগোষ্ঠীয়ে আত্মসন্মান লৈ জীয়াই থাকিব পৰা এটা নতুন পৰিৱেশ আহিছে। ইয়াৰ কাৰণে বিটিআৰ বাকী ৰাইজে এই শান্তি যে আমাক আনি দিলে, নিৰাপত্তা দি আমাক আনি দিলে, সকলো পৰিৱেশ যে ভাল কৰি দিলে, ইয়াৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা দিয়াৰ কাৰণে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা দিয়াৰ কাৰণে আৰু বিটিআৰ অঞ্চলত UPPL BJPL চৰকাৰৰ যি 3 বছৰৰ শান্তি সম্প্ৰীতি উন্নয়নৰ কাম কৰিছে, ইয়াৰ কাৰণে আজি ৰাইজে সকলো ওলাই আহিছে। মই ৰাইজক শ্ৰদ্ধা আৰু ধন্যবাদ জনাইছোঁ। পৰিৱৰ্তন আমাক লাগে। আগৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, দাদাগিৰি, ভয়, শংকা যিটো আমাৰ আছিলে, এইটো দূৰ কৰাত আমি আজি সফল হৈছোঁ। বিটিআৰ অঞ্চলত আহি থকা প্ৰজন্মই যাতে ভালদৰে থাকিব পাৰে, ইয়াৰ কাৰণে আমি সবে মিলি কাম কৰিব লাগিব। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল'বলৈ গৈ আছে। যি প্ৰধানমন্ত্ৰীজনে আমাক মৰম দিছে, যি প্ৰধানমন্ত্ৰীজনে আমাৰ উন্নয়ন কথা চিন্তা কৰিছে, যি প্ৰধানমন্ত্ৰীজনে ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত বিকশিত দেশ গঢ়াৰ কাৰণে চিন্তা কৰিছে, এই প্ৰধানমন্ত্ৰীজনক আমি সকলো তৃতীয়বাৰৰ কাৰণে তেখেতক ভোট দি আমি জয়যুক্ত কৰাবলৈ গৈ আছোঁ। এইখন ভিতৰতে হাগ্ৰামা মহিলাই আহি এটা কথা কৈছে যে ওদালগুৰিত তেখেতে UPPLে BJPক ভোট দিয়া নাই আৰু সেইকাৰণে কোকৰাঝাৰৰ আপোনালোকৰ হাগ্ৰামা মহিলাৰীয়ে এনেকুৱা উল্টা পুল্টা কথা ক'বলৈ বহুত জানে। আপোনালোকে নেক্সট আহিলে সুধিব হাগ্ৰামা মহিলাৰীয়ে ছাত্ৰ ছাত্ৰীৰ কাৰণে কি কৰিব, মহিলাৰ কাৰণে কি কৰিব, যুৱ যুৱতীৰ কাৰণে কি কৰিব, খেতিয়কৰ কাৰণে কি কৰিব, পৰ্বত জোৰাৰ কাৰণে যোৱা 17 বছৰ কি কৰিলে, আহি থকা 17 বছৰত কি আহি থকা সময়ত কি কৰিব। হাগ্ৰামা কোৱা মতে কিবা কাম হয় নেকি আৰু আপোনালোকে বিচাৰে নেকি হওক বুলি? বিটিআৰত পুনৰ অশান্তি হওক বুলি আপোনালোকে বিচাৰে? হত্যা হিংসা হওক বুলি বিচাৰে? মাটি বাৰীৰ সমস্যা হওক বুলি বিচাৰে? কোনোতো নিবিচাৰে। গতিকে আজি এই সমস্যাবিলাক আমি সমাধান কৰি আছোঁ। দেখা গৈছে যে চালবাৰীত APMC সভাপতি টাইচন হুছেইনে আপোনাৰ বিৰুদ্ধে এটা অভিযোগ উত্থাপন কৰিছে, কৰ্ণাটকৰ চৰকাৰে আচলতে অনাবৰ মানুহৰ ভূমিৰ অধিকাৰ খৰ্ব কৰিছে নেকি? মই 1,20,000 পৰিয়ালক ভূমিৰ অধিকাৰ কোনে দিলে? হাগ্ৰামাই দিলে না আমি দিলোঁ? সোধক তেখেতক। আজি এই 3 বছৰত কাৰোবাৰ ঘৰ জ্বলিছে? 2012ত কাৰ চৰকাৰ আছিল? 2008ত কাৰ চৰকাৰ আছিল? 2014ত কাৰ চৰকাৰ আছিল? আপোনালোকে সোধকচোন এই নেতাবিলাকক। কলা চশমা পিন্ধি আছে। এই কাৰণে মই কৈছোঁ হাগ্ৰামা মহিলাৰীৰ আৰু মানুহ নাই, কোনো তাক মৰম সন্মান নকৰে। 17 বছৰে যিমান দিব লাগে দিলে, ইয়াৰ বিনিময়ে ৰাইজক একো দিব নোৱাৰিলে। গতিকে আজি কেনেকৈ ৰাইজে তেখেতক মৰম দিব? আজি UPPLক দিছে 3 লাখৰ ব্যৱধানত জয়যুক্ত হৈ আছে আৰু ইয়াৰ উদাহৰণ আজি জংগীপাৰাত আপোনালোকে দেখিবলৈ পাইছে। নেক্সট নিৰ্বাচনত নাঙলৰ ছবি আৰু দেখাবলৈ নাপাব।